লখিমপুৰৰ কণা নদী তিনিআলিত ভয়ংকৰ ঘটনা ৰাজপথত এগৰাকী মহিলাৰ কাপোৰ ফালি অপদস্থ কৰে এদল পুৰুষ মহিলাই মহিলাগৰাকীক অৰ্ধ উলংগ কৰি বৰ্বৰভাৱে আক্ৰমণ একাংশ পুৰুষ মহিলাৰ অসহায় মহিলাগৰাকীক সহায় কৰাৰ পৰিৱৰ্তে উপস্থিত একাংশ লোকে মোবাইলত বন্দী কৰিলে দৃশ্য তাৰ পাছত লজ্জাজনক কাণ্ডৰ ভিডিঅ' মোবাইলে ভাইৰেল হৈ পৰিল হৰকান্ত চাৰিঙিয়াৰ নেতৃত্বত একাংশ পুৰুষ মহিলাই আক্ৰমণ কৰে মহিলাগৰাকীক তুলসী পায়েং পাপলু পায়েং টুটু কামান আৰু এগৰাকী মহিলাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উল্লেখযোগ্য যে লক্ষ্যজিৎ বৰা নামৰ এজন যুৱকে কণা নদী তিনিআলিত দোকান দি পৰিয়াল পোহপাল দি আহিছিল কিন্তু দোকানখন জৰাজীৰ্ণ হোৱাৰ বাবে নতুনকৈ নিৰ্মাণ কৰিছিল যুৱকজনে তেনে সময়তে হৰকান্ত চাৰিঙিয়া নামৰ একাংশ পুৰুষ মহিলাই বা হৰকান্ত চাৰিঙিয়াৰ নেতৃত্বত অহা একাংশ পুৰুষ মহিলাই দোকানখন ভাঙি লণ্ডভণ্ড কৰে কেৱল দোকান ভাঙি লণ্ডভণ্ড কৰাই নহয় ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁমাজত লক্ষ্যজিৎ বৰাৰ পত্নীৰ কাপোৰ ফালি অৰ্ধ উলংগ কৰি বৰ্বৰভাৱে আক্ৰমণ কৰে পুৰুষ মহিলাৰ দলটোৱে এই লজ্জাজনক ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আইন হাতত তুলি লৈ ৰাজপথত এগৰাকী মহিলাক উলংগ কৰি অপদস্থ কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে সকলোৱে মাৰি পেলাব কোনে মাৰি পেলাই তাকে আপোনালোকে এতিয়া ভাঙি দিম বুলি কৈছে আমি নিজে নাভাঙো আপোনালোকে ভাঙক আমি এডোখৰ মাটি চাটি দখল কৰি লোৱা নাই এডোখৰ দোকানখন দিছোঁ এডোখৰ আমাৰ কৰ্মসংস্থাপন নাই দুটা ল'ৰা ছোৱালী আমি একো কৰি খাবলৈ জেগা নাই এইখিনি এটা চৰকাৰী জেগা এডোখৰত আমি কিবা এটা কৰি পেলাই খাই আছোঁ মানে উঠি পৰি কেলে লাগিছে মানুহ দুটা মাৰি পেলোৱা ধান্দাত কেলে লাগি আছে মানে মানুহ দুটা মাৰি পেলোৱা ধান্দা লাগি আছে মই বন্ধ নকৰোঁ ভিডিঅ' বন্ধ নকৰোঁ মাতি দিয়ক মাতক আহক মাইকী মানুহকেইটা মাতি দিয়ক হৰকান্ত চাৰিঙীয়া তেওঁৰ তত্ত্বাৱধানত মানে সকলোখিনি ওলাই আহিছে হৰকান্ত চাৰিঙীয়া তাৰপিছত আছিলে তুলসী পায়েং আৰু পাপলু পায়েং আৰু টুটু কামান এই মানুহকেইজনক যাতে মোৰ মানে ইমানেই মই মানসিকভাৱে হাৰাশাস্তিত ভুগি আছোঁ আপোনালোকে মোক যাতে উচিত ন্যায় দিয়ে তাৰ বাবে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ ইমানখিনি ক'ত অধিকাৰ পালে যে এজনী নাৰীক মানে এনেদৰে অশ্লীলভাৱে তেওঁলোকে মোক গালি গালাজ কৰাৰ উপৰিও মানে কাপোৰ কানি খুলি মোক উলংগ কৰি পেলাই হত্যা কৰাৰ মানে চেষ্টা কৰিছিলে তেওঁলোকে হত্যা কৰাৰ চেষ্টা কৰিছিলে গতিকে এইখিনিয়ে কথা মোক মানে উচিত যাতে ন্যায় দিয়ে তেওঁলোকে ৰাজহুৱা স্থানত এই আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰত কাষত তেখেতলোকে সম্পূৰ্ণ দিনৰ পোহৰত প্ৰায় 2:30টাৰ পৰা 3টাৰ ভিতৰত কাপোৰ কানি খুলি সম্পূৰ্ণ উলংগ কৰি দিলে আৰু এই কাজিয়াৰ সূত্ৰপাত হৈছে কিন্তু দোকানখনৰ পৰা আমি সেইটো ক'বলৈ নাযাওঁ কিন্তু ৰাজহুৱা স্থানত এগৰাকী নাৰীক এনেকৈ সকলো ৰাইজৰ সন্মুখত কিয় উলংগ কৰিব আমি সেইটোতে লাগিছোঁ গতিকে আমি ক'ব বিচাৰিছোঁ যে নাৰী কি মানে কি বুলি ভাবিছে নাৰী খেলৰ পুতলা বুলি ভাবিছে নেকি যদি এই মহিলাগৰাকীক উলংগ কৰা ব্যক্তিসকলে শাস্তি নাপায় তেতিয়াহ'লে কিন্তু আমি যি কৰিব লাগে আমি সকলো মহিলা প্ৰয়োজন হ'লে আমি ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য হ'ম অভিযোগ উঠিছে সাংবাদিক সঞ্জীৱ লাহন ফোন লাইনত আছে সঞ্জীৱ কি আছে শেহতীয়া তথ্য আৰক্ষী অলপ সক্ৰিয় হৈছে নে ঘটনাটোক লৈ প্ৰাঞ্জল চাওক অতি দুখজনক ঘটনা আৰক্ষীয়ে কিন্তু এতিয়ালৈকে এই ঘটনা সন্দৰ্ভত কাকো এতিয়ালৈকে আটক কৰা নাই বা সোধপোছৰ বাবে তেওঁলোকে লৈ যোৱা নাই থানালৈ আৰু কালি যেতিয়া ঘটনাটো সংঘটিত হৈছিল তেতিয়া প্ৰথম পৰ্যায়ত কেৱল আলোচনা কৰিবৰ কাৰণে চাউলধৰা আৰক্ষী থানালৈ দুইটা পক্ষকে নিমন্ত্ৰণ কৰিছিল লৈ গৈছিল আৰু মিলা মিছা কৰিবৰ কাৰণে তেওঁলোকক আৰক্ষীয়ে হেনো উপদেশ দিছিল অতি ডাঙৰ খবৰ যে চাওক এগৰাকী মহিলাক ৰাজপথত এনেদৰে কাপোৰ কানি ফালি পেলোৱা হৈছিল অপদস্থ কৰা হৈছিল হত্যা কৰিবলৈ যত্ন কৰা হৈছিল আৰু এই সন্দৰ্ভত মহিলাগৰাকী ভুক্তভোগী মহিলাগৰাকীয়ে থানাত এজাহাৰো দাখিল কৰিলে কিন্তু তাৰ পিছতো আৰক্ষীয়ে এনেদৰে কিয় নৰম স্থিতি গ্ৰহণ কৰিছে সেইটো এটা অতি তাৎপৰ্যপূৰ্ণ ঘটনা আৰু আটাইতকৈ ডাঙৰ ঘটনা হ'ল কি যিগৰাকী নেকি মূল অভিযুক্ত হৰকান্ত পায়েঙৰ নাম ইতিমধ্যে উল্লেখ কৰি থকা হৈছে আৰু লগতে 5জন লোক পুৰুষ মহিলাকে ধৰি এই হৰকান্ত পায়েং এজন নেতৃস্থানীয় লোক আৰু তেখেতৰ লগত আৰক্ষীৰ খুব ঘনিষ্ঠ সম্পৰ্ক আছে সেইকাৰণে হয়তো চাউলধৰা আৰক্ষীয়ে এনেধৰণৰ সুযোগ দিছে আৰু এই ঘটনা সন্দৰ্ভত শেহতীয়াকৈ লখিমপুৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে নিজে হস্তক্ষেপ কৰি সমগ্ৰ বিষয়টো তদন্ত কৰি আছে বুলি আমাক খবৰ দিছে আৰক্ষীয়ে কিন্তু এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই ধন্যবাদ সঞ্জীৱ মাৰি পেলাব কোনে মাৰি পেলাব তাকে আপোনালোকে এতিয়া ভাঙি দিম বুলি কৈছে আমি নিজে নাভাঙো আপোনালোকে ভাঙক আমি এডোখৰ মাটি চাটি দখল কৰি লোৱা নাই অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ চৰম অবিবেচকী কাণ্ড মৰণোত্তৰ পৰীক্ষাৰ পাছত
পৃথক মৃতদেহ মৃতকৰ পৰিয়ালক সমজোৱাৰ অভিযোগ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিৰুদ্ধে। দেওবাৰে দুৰ্ঘটনাত পতিত হোৱা সোণাৰীৰ মনোজ বাউৰী নামৰ যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় অসম চিকিৎসা মহাবিদ্যালয়ত। অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যুমুখত পৰে যুৱকজন। ঘটনাৰ পাছতে কৰা হয় মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা। মৰণোত্তৰ পৰীক্ষাৰ পাছতেই পৰিয়ালক সমজাই দিয়া হৈছিল মৃতদেহ। ধৰ্মীয় ৰীতি নীতিৰে মৃতদেহ সৎকাৰৰ যো-জা চলাওঁতে যুৱকজনৰ আত্মীয়ৰ দৃষ্টিগোচৰ হয় আজব ঘটনাটো। চিকিৎসালয়খনে পৰিয়ালক সমজাই দিয়া মৃতদেহটো মনোজ বাউৰীৰ পৰিৱৰ্তে অন্য কোনো বৃদ্ধ লোকৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে। এই ঘটনাৰ পাছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। যুৱকজনৰ খামলুং চাহ বাগিচাত সৃষ্টি হয় উত্তেজনাৰ। যি পৰিস্থিতিত এই সমগ্ৰ ঘটনা সংঘটিত হ'ল তাক লৈও প্ৰশ্ন উত্থাপন কৰে বহু লোকৰ। এই সন্দৰ্ভত প্ৰশ্ন, কি পৰিস্থিতিত অসমৰ এখন অতি গুৰুত্বপূৰ্ণ চিকিৎসালয়ৰ কৰ্তৃপক্ষই এনে মাৰাত্মক ভুল কৰিলে? তাৰ তদন্ত হ'ব লাগে বুলি দাবী জনাইছে স্থানীয় লোকসকলে। ইফালে পৰিচয় উদ্ধাৰ নোহোৱা বৃদ্ধজনৰ মৃতদেহ শ্মশানতেই নিশা পেলাই থৈ আহে স্থানীয় ৰাইজে। যোৱা 7 জুন তাৰিখে আমাৰ খামলুং চাহ বাগিচাৰ মনোজ বাউৰী নামৰ ল'ৰা এজন প্ৰায় 19 বছৰৰ যুৱক, তাৰ বাইক এক্সিডেণ্ট হয়। তাৰ মানে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মনোজ বাউৰী। অসম চিকিৎসা মহাবিদ্যালয় আমাৰ ডিব্ৰুগড়লৈ লৈ যোৱা হয়। তাত চিকিৎসাধীন হৈ আছিলে আৰু মনোজ অলৰেডি মানে কমাত আছিলে বুলি আমি গম পাওঁ। কমাত আছিলে আৰু তাৰ কমা অৱস্থাতে তাৰ চিকিৎসাধীন হৈ আছিলে। যোৱাকালি অৰ্থাৎ 14 তাৰিখে গধূলি তাৰ খবৰ এটা আমি পাওঁ যে মনোজৰ মৃত্যু হৈছে। মৃত্যু হোৱাৰ পিছত আমি তাতে মেডিকেল কৰ্তৃপক্ষ বা প্ৰশাসন বিভাগে জনায় যে মনোজৰ ডেড বডিটোক পোষ্টমৰ্টম কৰিব লাগে। পৰিয়ালে সেইমতে তাত ডেড বডিটোক পোষ্টমৰ্টম কৰিবৰ কাৰণে মানে মঞ্জুৰ হয় আৰু পোষ্টমৰ্টম কৰালে। পোষ্টমৰ্টম কৰাৰ পিছত আমাক যিটো ডেড বডি দিলে, এই ডেড বডি আমি আনি ঘৰত মানে ইমান যেতিয়া দুখৰ বিষয় ইমান ভালকে খুলি নাচালো, মুখখন অকমান খুলি চাই ফটো এটা মৰা হৈছিলে। তাৰপাছত আমি যেতিয়া শ্মশানত অন্তিম সংস্কাৰ কৰিবৰ কাৰণে আনিছো, আমি যেতিয়া খুলি চাইছো, আমি চাইছো ডেড বডিটো নহয়, মনোজৰ নহয়। তাৰ এই মানুহজনৰ ডেড বডি আমি চাইছো যে দাড়ি পকা আছে, বয়সস্থ মানুহ, চুলি টপা। মনোজ এক্সিডেণ্ট হৈছিলে বাইকত, তাৰ এইফালে স্পট আছিলে। আমি ভিডিঅ' ফটোত চাইছিলো আগত। আৰু এই যিজন মানুহ দি পঠাইছে তাৰ বয়স প্ৰায় 30 বছৰৰ ওপৰত হ'ব আৰু আমাৰ মনোজৰ বয়স হ'ব প্ৰায় 19 বছৰ। তো আমি খামলুং চাহ বাগিচাৰ ৰাইজে আমি এইটো গৰিহণা দিছো। অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ বা যিবিলাক কৰ্মচাৰী আছে, যিসকল PM ৰিপৰ্টত কৰ্মৰত হৈ থাকে, তেওঁলোকে এটা ডেড বডি এটা পৰিয়ালক সমজাই দিয়াৰ আগত ডেড বডিটো তেওঁলোকে চাৰ্টিফাই কৰিব লাগে যে এই ডেড বডিটো আপোনালোকৰ হয় নে নহয়, চিনাক্তকৰণ কৰিহে ডেড বডি এটা দি পঠাব লাগে। আজি যিজন মৃত্যুবৰণ কৰিছে তাৰো পৰিয়ালে হয়তো এইটো ভুক্তভোগী হৈ আছে। আজি আমি আহি ইয়াত চোৱাৰ কাৰণে আমি গম পালো বেলেগৰ ডেড বডি।